কম পাইছি নাই গেল গেল কমপ্লেইন দিছো ৰব দোকানত চাহপাত থাকিব পাৰিছে গাইছে মানে ইনকা কইলা আলকাতাৰ কি কইলা তাত ক কইলা মই ৰাতিপুৱা 6টাত উঠো ঠিক এনে বছৰ যা এ ফাটা দলৰিতা হিত বুলি গৈ 6টাত উঠি কাম নাই 7টাত উঠি আমাৰ ককা 5টাত উঠি গৈছে হাত ধৰিলে বিফুন গাইছ আপোনালোকে হয়তো বহুত ইউটিউবত শৰ্টস ভিডিও দেখা পাইছে গছ আৰু সাপডাল সমান হৈ থকা আৰু আমিও আজি ৰিয়েলত দেখা পাই গলো এইডাল চাকছ আপোনালোকে হেল্ল' নমস্কাৰ গাইছ কি খবৰ মই মুস্তাক আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল আৰু এফালে গোটাইখিনি আছো মানে আজি বেলেগ কামত যাই আছো নৰেন্দ্ৰ মোদী অহা কথা আছিল গাইছ মংগলদৈত কিন্তু আহি এটা ভাষণ দি আছে আমি ঘৰতে বহি আছো মানে আমাৰ ইপিনে হিমন্ত বিশ্ব শৰ্মা যেতিয়া চাহ যায় মামা তেতিয়া যায় একদম পুৰা একদম এলাৰ্ম চেলাম বজাই যায় পুৰা কিন্তু আজি কেতিয়া গেল কেনেকে গেল গমে নাপালো গাইছ বোলে ভাষণ দি আছে ফোন মাৰছিলো যাতে তো বলক আমি যাও এটা ইউনি দিছে এটা পেটি মাৰি আছে গাইছ ফাইনালি উলি দিলো কইয়া এফালে হাত হাই গাইছ আৰু এফালে আমি ড্ৰাইভাৰ আৰু হেল্ল চলো বলে দেই যাও গাইছ আই মিটিং কমন পাইছো ওই কোথায় মানি লাগতো ঘুরি ঘুরি গেছি একদম এফালে চাপছো আপোনালোক এই চাও কোথায় মানি লাগ যায় আছে এটা কি হল মিটিং একটা কি গাইছ দেখছো মিটিং কা তাই কো যাই যাও আমি তা যাও কি মানুগিলা দেখো উড়ি উড়ি হৈ আছে তো হয় নেকি এই কেছটো কি আমি তাতে যাও আমি লাষ্টতে ভাল পাও যো বুঝে এক ক্যামেৰা অন কৰা ললে ইয়াৰ কথা বেলেগ হৈ যায় দাদা মিটিং খাখলি কি কোনা লাপালা এই নৰখবি পগলা জাকেট পুতো কথা মিটিং গাইস এবাৰ মানে মুদি প্ৰগ্ৰাম কেনসেল তেনে গাড়ীলাক যাই আছে আপোনালোকে চাওক গোটা গোটা ৰাস্তায় গাড়ী মুদিৰ কিন্তু আমি তা মুদি প্ৰগ্ৰাম কেনসেল যেহেতু বেলেগ একো নহয় তা আমি বৰ্তমান মদন কামদেৱ যাম প্ৰথম বায়াটা চাৰিলি কিবা চশমা একজন আনব লগা আছে তো তাৰ পিছত আমি যাম একদম মদন কামদেৱ আমি মানে ফানি ভিডিঅ' বনাই আছো আজিকালি তো বলক কমপ্লেইন দিছো ৰব গাইছ মুদিক চাবা গৈছিলো কিন্তু মুদি প্ৰগ্ৰাম কেনসেল এটা চশমা দিবা আইছো এতিয়া চকুৰ পাৱাৰ কমছে চশমা দিবা আইছি আৰু তো মদন কামদেৱ যা কি কৰা আপোনালোকক দেখাই তো এফালে চাহ খাব ৰখিছে এফালে ভোক লাগছে আমি চাহ খাব ৰখছো তো ঘৰত খাই নাই নেকি নাই 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 মই চাহ খাও কিন্তু মই মেইন বস্তুটো কি জানো মই খুৱাম বুলি ক'লে এই ফ্ৰিত খাবা এয়া মুদি চাব আইছে কিন্তু মদন কামদেৱ গাড়ী ঘুমি দিছে এৰা ডাবল চিকাৰ দোকানত চাহপাত থাকিব পাৰিছে গাইছে তোমাৰ কি হ'ল গাইছ চাহ খাব শুনিছিলো এখন দোকানত দাদাটো ক'লে চাহ হ'ব তাৰ পিছত দাদাৰ পৰা চাহপাতৰ চেনিটো হঠাৎ খাই গ'ল দাদা গম পোৱা নাছিল কিন্তু দাদাৰ ভুল নাই দেই একচুৱেলি দাদাৰ ভুল নাই তাৰপিছত আমাৰ ভুল টাইমটো বেয়া হৈছে চাহ খাব টাইম ভাত খোৱা এই 1:30 বজাত মানুহ ভাত খায় চাহ নাখায় তো ইনষ্টাগ্ৰামটো হৈ গৈছে টাইম দেখাবা এই কক গৈছিলে গাখীৰ খাই গৈছিল ফাটি গৈছিল লৈ নেকি খুৰা তই দেখাই দিছ এয়া আহি গৈছে খুৰা মানে ইনকা কইলা আলকাতাৰ কি কইলা তাত ক কইলা মই ৰাতিপুৱা 6টাত উঠো ঠিক এনে বছৰ যা এ ফাটা দলৰিতা হিত বুলি গৈ 6টাত উঠি কাম নাই 7টাত উঠি আমাৰ ককা 5টাত উঠি গৈছে হাত ধৰিলে বিফুন তাতে পথত মামাই হেতি আছে তাৰ পিছত আপোনাৰ এই হেৰিটো যি আছে হেন্দি নহয় জলকীয়া ইণ্ডাষ্ট্ৰি বায়োফ্লেন্স নামে বা হেল্লো নহয় দাড়ি আনানি পাকাবা নাগে নেকি কি আছিল হেতু ৰঙা ৰঙা হেতু কি আছিল ৰঙালাও নহয় ড্ৰাগন ফ্ৰুট নহয় জলকীয়া নহয় 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 এই পাইছি বুজি এই ৰজাৰ দিনত ওলে তৰমুজ নহয় বাদ দিতো খেতি মাৰা গেছি দে খেতি তোৰ খাবা পালো তোৰ খাতি দিব যাম নেকি খাবা টেক্টৰ ষ্ট্ৰবেৰী ষ্ট্ৰবেৰীটো দিছে আৰু ৰঙা ৰঙা যে এই কি খেতি কৰিব লাগো কি ৰৈ থকা বাহাৰে ই একো খেতি নকৰে ই খেতি কৰে 1% তাত না 6 উঠি কোনো খেতি কৰে নাযায় 7টাত যাইলে হালখন হাৰু বেলেগ কথা
আৰু মানুহ আছে নহয় টিম আছে নহয় মই একেলগে পাৰি দিয়া নগলেকে দিব লাগে তাতে পথৰত মাটি গাইস ফাইনালি আহি পালো আপোনালোকক দেখাই আছো এই কে মাৰি থাকা তই গাইস এটা বৰ্তমান মদন কাম দিব আহিছো এটো একো কিবা বেলেগে মাথা মাৰি আছে ৰ ও ভাই ও ওপৰত আপোনালোক ক'ত মোৰ ফিলিংছটো ক'ত দিছে মোক ফিলিংছ কেনেকুৱা আপোনাৰ মোৰ ফিলিং ইজ বেটাৰ নাও আই এম সো হ্যাপি দিছে ৰে অৰ্গেলা অটোমেটিক হে গাইস মানে দেখাব একো নাই সেইকাৰণে আপোনালোকক এবাৰ আজি মদন কাম দে দেখাব আহিছো হয়তো বহুত ব্লগত দেখিছে আপোনালোকে তো মোৰ ফালৰ পৰা আপোনালোকক আজি দেখাব আহিছো নানাক দেখাম বুলি ভাবিছো নানা গেল কোন পিন্ধি গৈছে গমে নাপালো আৰু এই ওপৰত যাই আছো বৰ্তমান এতিয়া কি হৈছে ইয়াক অনুভৱ কেনেকুৱা বাবা তোমাৰ তুমি যে আমাৰ লগত ফুৰিব আহিলা তোমাৰ অনুভৱটো কেনেকুৱা এবাৰ কৈ দিয়া তুমি কুকুৰ মই কুকুৰ আজি একেলগে দিতে কুকুৰ খাই খাই হয়তো আপোনালোকে বহুতখিনি ইতিহাস পঢ়িছে আৰু আপোনালোকে হয়তো গমো পাইছে যে মদন কামদেৱত কিছুমান শিলেৰে নিৰ্মিত মূৰ্তি আছে আৰু আপোনালোকে দেখিছে নহয় কেনেকুৱা মজা তো চাই লওক আৰু যদি আপোনালোকে ভাবি আছে যে এটা বেষ্ট প্লেচ লাগে মানে ফটো শ্বুটৰ কাৰণে আৰু এইখিনিতো আহিব পাৰে আপোনালোকে আৰু বেষ্ট প্লেচ চাওক আপোনালোকে গাইজ আপোনালোকে হয়তো বহুত ইউটিউবত শ্বৰ্টছ ভিডিঅ' দেখা পাইছে গছ আৰু সাপডাল সমান হৈ থকা আৰু আমিও আজি ৰিয়েলত দেখা পাই গ'লো এইডাল চাওকচোন আপোনালোকে এই গাইস এডাল হেডাল সাপ দুডাল সাপে মানুহ খায় এটা বহুত দেখো বোলা গাইজ দেখোন তই পেট চাওক গাইজ চাউটা পেট পেটটো দেখো ও তুমি তো কি আছো ভাই ওটো ভিডিঅ 19 ৰ যুগত ফটো উঠি এনে কৰিছো ফেশন শ্ব' দি গাইজ এতিয়া বৰ্তমান আছো কুমনগৰত এইফালে এই এক্টৰ্ছ এইফালে ডাইৰেক্টৰ দি আছে এইফালে কেমেৰামেন আৰু এটা মানে ভিডিঅ'ৰ মেইন বস্তু হ'ল আমাৰ কেমেৰামেনৰ পাৰফৰ্মেন্স আমাৰ পাৰফৰ্মেন্স এই নুফুল এটা কাজি কথাই কাটিল এফালে দেখো গাইজ কথাই ধৰে কথা ক'বা আমাৰ কেমেৰামেনৰ পাৰফৰ্মেন্স হ'ব গাইজ আপোনালোকক আমি তাতে শ্বুটিং কৰি ভিডিঅ'টো পাৰলি যদি ভিডিঅ'টো এডিট কৰাৰ আগতে যদি দেই তেতিয়াহ'লে মই আপোনালোকক দেখাম আৰু যদি নেদেই বাদ দিয়ে আৰু নেদেখাওঁ গাইজ ভূমিকম্প হৈছে নাই গেল কি ঘুমাই আছিল গাইজ উলিটা উঠছি ভূমিকম্প উঠাইছি না তো নিজে উঠছা হা ভূমিকম্প উঠাইছে গাইজ মই মানে কলেজত ঘুমাও আছে কৰা নাইছিল এফালে মোবাইল টিপি থকা যায় না তো এই আহিছে তো দাবাই ঠিক কৰিব পাৰিছো ভিডিঅ'টো এইখিনিতে আছে যদি ভিডিঅ' চাই ভাল পায় লাইক ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ছাবস্ক্ৰাইব কৰি দিবা আৰু এয়া মই কৰি আছো মই চাই আছো তো বাই